ওয়েলকাম টু দ্য চেনেল সকলোকে স্বাগতম জনালো মই তোমালোকৰ সুজিত দাদাই আৰু এটা নতুন ভিডিঅ'লে আজিৰ এই ভিডিঅ'টো ক্লাছ 12 ৰ ষ্টুডেন্ট সকলৰ বাবে হয় যি সকলে এবাৰ ক্লাছ 12 ত বোৰ্ড এক্সাম দিবলৈ গৈ আছে স্পেশালি সায়েন্স ষ্ট্ৰীমৰ সকলে তেওঁলোকে এই ভিডিঅ'টো শেষলৈকে চাবা দুটামান মিস্টেকৰ কথা কম পাঁচটা মিস্টেকৰ কথা কম যিকেটা মিস্টেক তোমালোকে কৰি আছা আৰু হেকেটা মিস্টেক নকৰিলে এটা ভাল ফলাফল তোমালোকে হাই সেকেন্ডাৰীত গৈ দেখাব পাৰিবা পোনপ্ৰথমে কৈ থওঁ আটাইতকৈ ডাঙৰ মিস্টেকটো কি আটাইতকৈ ডাঙৰ মিস্টেকটো হ'ল এনসিআৰটি খনক তোমালোকে গুৰুত্ব নিদিয়া ক্লাছ 12 এজন ষ্টুডেন্টে কি ভাবে সায়েন্সৰ ষ্টুডেন্টৰ কথা কৈছো মই ভাবিছিলো ৰেফাৰেন্স বুকখন ভালকৈ পঢ়িলাও তাত গুটি খোপা বস্তু থাকে তাত এনসিআৰটিতকৈ আৰু বেছি বস্তু থাকে তো এতিকে ৰেফাৰেন্সখন প্ৰেক্টিস কৰি যাও তাত কোৱেশ্চন বিলাকো বুজি পোৱা কোৱেশ্চন থাকে মানে কৰি ভাল লাগে তেনেকৈ গুছি যাম আমাৰ এটা ভাল ফলাফল হ'ব কিন্তু হেনেকুৱা নহয় ঠিক আছে বোৰ্ড এক্সামত বেছিকৈ এনসিআৰটি কোৱেশ্চন বিলাক আহে গতিকে তোমালোকে এনসিআৰটি কিতাপখন যদিও তুমি এনসিআৰটি টপিকখিনি নপঢ়া কাৰণ হেখিনি তোমালোকৰ ৰেফাৰেন্সত অলৰেডি থাকে মই সাবজেক্ট ওয়াইজ কম এতিয়া ঠিক আছে ফিজিক্সৰ কথা কম ফিজিক্সৰ যদি এনসিআৰটি পঢ়িলোৱা একোৱে মাথা মুণ্ড বুজি নাপাবা তাতে তো তোমালোকে ৰেফাৰেন্স পঢ়িব লাগিব তো ৰেফাৰেন্সৰ পৰা টপিকখিনি বুজিলা তাৰ পিছত এনসিআৰটি যিকেটা কোৱেশ্চন আছে হেকেটা কৰা ঠিক আছে ৰেফাৰেন্সৰ পৰা বুজি লোৱা তাৰপিছত এনসিআৰটিৰ পৰা এক্সাম্পল আৰু এক্সাৰসাইজ গুটেখিনি তোমালোকে কৰা ডেৰাইভেশন খিনি এনসিআৰটিত থাকাটো বুজি নাপাব পাৰা যেটো ডেৰাইভেশন এনসিআৰটিত আছে হেতু তোমালোকে গৈ ৰেফাৰেন্স বুকত চোৱা আৰু তাৰ পৰা তোমালোকে লিখি প্ৰেক্টিস কৰা তো তেনেকৈ তোমালোকে প্ৰেক্টিস কৰিবা কেমিষ্ট্ৰি কথা কম কেমিষ্ট্ৰি এনসিআৰটি পঢ়িলে বুজি যায় বহুত ধুনীয়াকৈ লিখা থাকে তথাপিও যদি হেতু বস্তু নবুজা ৰেফাৰেন্স পঢ়া আৰু এনসিআৰটিত যিমানখিনি এক্সাৰসাইজ আছে এক্সাম্পল আছে কেমিষ্ট্ৰি গুটেখিনি কৰা আৰু যদি কিবা নোৱাৰা ৰেফাৰেন্স বুকখন চাই লোৱা সিমিলাৰলি মেথছৰ কথা কম মেথছৰ এনসিআৰটি খন পঢ়িলে হ'ব এনসিআৰটিত এগালমান কোৱেশ্চন আছে এক্সাম্পল প্ৰটেক্ট কৰা এক্সাৰসাইজ প্ৰটেক্ট কৰা আৰু যদি বুজি নোপোৱা ৰেফাৰেন্স বুকখন চাই পেলাই কৰিব পাৰিবা কিন্তু এনসিআৰটি কোৱেশ্চন ফাৰ্স্ট প্ৰায়োৰিটি ঠিক আছে এনসিআৰটি যদি ইগনোৰ কৰা পৰীক্ষাত মাৰ্কসে তোমাক ইগনোৰ কৰি দিব মাৰ্কস নাপাবাগে গতিকে এনসিআৰটি ভালকে পঢ়া সেকেন্ড মিস্টেকটো কি তোমালোকে টান টপিক বিলাক বাদ দিয়া ভাবা পৰীক্ষাত নাহে চাগে কিন্তু যেটো বাদ দিও আমি পৰীক্ষাত হেতুই আহি যায় মোৰ লগত এনেকুৱা হৈছিল মানে কাৰণ ক্লাছ 12 ত সিলেবাসটো বহুত এটা ভাষ্ট সিলেবাস হয় ঠিক আছে তোমালোকে কিবা এটা টান টপিক পালে ভাবা এটো নাহে দিয়া এক্সামত আমাৰ মনত হেনেকুৱা এটা আহে এই দিও লাষ্টত গৈ যদি হেতুই আহি যায় গতিকে টান টপিক বিলাক বাদ নিদি হেতু ফেস কৰিব হিকা টাইম আছে এতিয়াও ফেস কৰা হেতু ভালদৰে পঢ়া বুজি নাপালে ইউটিউবত চোৱা বুজি নাপালে ৰেফাৰেন্সত চোৱা এটলিষ্ট অলপমান হলো হেখিনি পঢ়ি যোৱা কাৰণ হেতুপা যদি আহি যায় তোমালোকে কি কৰিবা গতিকে হেতু ভুল কেতিয়াও নকৰিবা থাৰ্ড মিস্টেকটো হল তোমালোকে অকল কিতাপখন পঢ়া অকল ৰেফাৰেন্স বুকখন পঢ়া তাৰ পৰা চিন দি যোৱা নিজৰ নোটস কেতিয়াও নবনোৱা মই সদায় কওঁ নিজৰ নোটস বনোৱা ঠিক আছে তুমি লাগিলে এনসিআৰটিৰ পৰাই পঢ়া তুমি লাগিলে ৰেফাৰেন্সৰ পৰাই পঢ়া এখন সৰু বহি বনোৱা আৰু তাতে তুমি নিজৰ নোটস বনাই ধুনীয়াকৈ লিখি গৈ যোৱা যাতে পৰীক্ষাত আহিলে তোমালোকে সেই নোটসখিনি চাই পেলাই এটলিষ্ট পৰীক্ষাৰ দুদিন আগৰ পৰা চাবলে তোমালোকৰ হেখিনি কামত আহিব যিয়ে বস্তু নপঢ়া লিখি যাবলৈ প্ৰেক্টিস কৰা আৰু লিখিলে তোমালোকৰ প্ৰেক্টিস হয় মনত ৰখিব আৰু নোটস থাকিব পৰীক্ষাৰ আগদিনা ৰিভাইজ কৰিবলৈ বেলেগ নোটস চাব নালাগে বেলেগৰ নোটস মুখস্থ কৰাতকৈ নিজে বনোৱা বেছি লাভদায়ক হ'ব তোমালোকৰ বাবে ঠিক আছে ফোর্থ মিস্টেকটো হল আমি সায়েন্সৰ ষ্টুডেন্ট সকল অসমীয়া ইংলিশক কেনেকৈ টাইম দিব লাগে আমি হেতু নাজানো কিছুমান ষ্টুডেন্ট আছে অসমীয়া ইংলিশত বেছি টাইম দিয়ে কি গৈ অসমীয়া ইংলিশতে বেছি নম্বৰ পায় বাকি কিটাত কম পায় কিছুমান আকৌ সায়েন্সৰ ষ্টুডেন্ট এনেকুৱা ইগোষ্টিক থাকে অসমীয়া ইংলিশ কিয় পঢ়িম আমি কি গৈ হাই সেকেন্ডাৰীত গৈ অসমীয়া ইংলিশত কম নম্বৰ পায় ভালে ভবা মতে এটা ৰিজাল্ট নহয় গতিকে এটা নিৰ্দিষ্ট টাইম দিয়াটো আমি জৰুৰী কিমান টাইম দিম মই আগতেও ভিডিঅ'ত কওঁ সপ্তাহত এদিন অসমীয়া এদিন ইংলিশ পঢ়া মানে সপ্তাহৰ দেওবাৰ দিনটোত 2-3 ঘণ্টা অসমীয়া পঢ়া 2-3 ঘণ্টা ইংলিশ পঢ়া that is enough for you if you are appearing for HS board exam in 2026 but if you are in class 11 then you don't have to give Assamese and English a day per week এদিনত তুমি ইমান সময় দিব নালাগে যদি তুমি ক্লাস 11 ত আছা হেখিনি মই কথা কলো আটাইতকৈ ইম্পৰ্টেন্ট কি ভুল কোৱাচোন তোমালোকে আটাইতকৈ ডাঙৰ ভুল সেই ভুলটো হল তোমালোকে কি কৰা ফোর্থ সাবজেক্ট বুলি ভাবা কিবা এটা সাবজেক্ট ফোর্থ বুলি ভাবা যেনেকে তোমালোকে কোনবাই ডক্টৰ হ'ব বিচাৰিবা তো ফিজিক্স কেমিষ্ট্ৰি বায়োলজি পিসিবি বুলি কয় হেতে ম্যাথছ টু ফোর্থ বনাব কোনবাই ইঞ্জিনিয়াৰ হ'ব ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ বায়োলজি টু ফোর্থ বনাব পিসিএম বুলি কয় কিন্তু হাই সেকেন্ডাৰী 4টা সাবজেক্ট আহে আৰু
4টা সাবজেক্টৰ সমানে মাৰ্কছ আহে আৰু যোনটো আটাইতকৈ কম নম্বৰ পোৱা হেতুকে ফৰ্থ বুলি ধৰি হে মাৰ্কছটো এড নহয় ঠিক আছে এতিয়া তুমি ধৰা পিসিবি পঢ়িছা ফিজিক্স কেমিষ্ট্ৰি বায়োলজি ম্যাথছটো টান পোৱাৰ বাবে পঢ়াই নাই মই প্ৰত্যেকবাৰে কওঁ আকৌ কৈছো উদাহৰণ দিছো ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ পঢ়িল ফিজিক্স কেমিষ্ট্ৰি বায়োলজি পঢ়িছা ম্যাথছ পঢ়া নাই পৰীক্ষাত ফিজিক্সৰ পেপাৰ দিলা ভালকে গল কেমিষ্ট্ৰি পেপাৰ দিলা টান আহি গল তুমি কেমিষ্ট্ৰি ধুনীয়াকৈ পঢ়ি গৈছিলা টান আহি গল তো কেমিষ্ট্ৰিত মাৰ্কছ কমি যাব বায়োলজি দিলা পঢ়িলা ভাল নম্বৰে আহি গল ম্যাথছৰ পেপাৰখন সহজ আহিছিলে কিন্তু তুমি ম্যাথছ যেহেতু পঢ়াই নাছিলা গতিকে হেতুও নোৱাৰিলা তাৰ মানে তুমি কেমিষ্ট্ৰিটো কম নম্বৰ পাই গলা ম্যাথছতো কম নম্বৰ পাই গলা তোমাৰ মাৰ্কছ কমি যাব হেতুকে নকৰিবলৈ মই ম্যাথছ ইমান ভালকে নাজানো মই এনসিআৰটি খনে পঢ়ি যাওঁ অনলি ফৰ বোৰ্ডছ ইমান বেছি হাই লেভেলত পঢ়ি নাথাকো তেনেকেও যদি গলা হয় আৰু ম্যাথছৰ পেপাৰখন যদি সহজ আহিল হয় তাত তুমি ভাল মাৰ্কছ পাই গলা হয় গতিকে হেয়া সেম পিসিএম ষ্টুডেণ্টৰ কাৰণে বায়োলজিখন পঢ়ি যাবা কাৰণ তুমি নাজানা কোনখন পেপাৰ টান আহে গতিকে কেতিয়াও এটা সাবজেক্ট ফৰ্থ তুমি নিজে নবনাবা ঠিক আছে এক্সামৰ মাৰ্কছে তোমাক ডিসাইড কৰিব কোনখন ফৰ্থ বনিব মই মোৰ কথা কম মই ফিজিক্সত 96 পাইছিলো কেমিষ্ট্ৰিত 98 পাইছিলো ম্যাথছত 99 পাইছিলো হাই সেকেন্ডাৰীত আৰু ষ্টেটিষ্টিকত 91 পাইছিলো তো মোৰ ষ্টেটিষ্টিক ফৰ্থ হৈছিলে মই কিন্তু কেতিয়াও হেতু ফৰ্থ বনাম বুলি ভাবা নাই গুটে 4টা সাবজেক্ট সমানে পঢ়ি যাওঁ যোনটোত কম পাইছো হেতু ফৰ্থ বনি গৈছে তোমালোকে হেনেকে পঢ়িবা ঠিক আছে এজন দাদা হিচাপে কিছুমান ভাল ভাল উপদেশ দিব বিচাৰিলো যদি চেনেলটো ভাল লাগিছে চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিয়া 1 লাখ সোনকালে আমি বনাব লাগে আৰু এই 1 লাখৰ তুমিও এজন মেম্বাৰ হ'বা প্ৰত্যেকজন ভিডিও চাই থকা মানুহে মোৰ এজন মেম্বাৰ হয় সোনকালে বনাই দিয়া মোৰ আৰু মোটিভেশ্যন আহিব তেতিয়া